ডিব্ৰুগড়ৰ চাউলখোৱাত গৰু চোৰৰ মাজত সংঘাত গুলীচালনাত আহত এটা গৰু চোৰ আহত চোৰটোৰ নাম আবিদ আহমেদ মিণ্টু আলী নামৰ এটা গৰু চোৰে গুলীচালনা কৰাৰ অভিযোগ বিগত কেইবাদিনো ধৰি দুই ফৈদৰ মাজত চলি আহিছিল সংঘাত মিণ্টু আলীৰ ঘৰত আক্ৰমণ চলোৱাৰ অভিযোগ গুলীচালনা আৰু মাৰপিটত 8খনকৈ বাহন ক্ষতিগ্ৰস্ত হৈছে আমাৰ ইয়াত এগৰাকী ব্যক্তি আহিছে গুলিবিদ্ধ অৱস্থাত সম্প্ৰতি তেওঁৰ চকুত গুলি লাগিছে আৰু মানুহজন সংকটজনক অৱস্থাতে আহিছে তেখেতক আমাৰ চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে ৰাস্তাত ধৰি কিনে ল'ৰাটোক মিণ্টু এটি আৰু কেইটামান আৰফাজ নন আৰু কোন আছে জানো এসবক চিনিয়ে নাপাওঁ মাৰিছে মাৰি মুখত গুলি ভৰাই দিছে কৈছে তোক বোলে গুলি মাৰি দিম তেতিয়া পুলিচ আহিছে আমি কৈছোঁ মিণ্টুৱে গুলি আনিছে পুলিচে কৈছে বোলে গুলি বোলে আনিলে ক'ত পাব বোলে সি তেনেকৈ আমাক কৈছে আমাৰ ল'ৰাই কৈছে মোৰ মুখত সোমাইছে মই গম পাওঁ তাৰপিছতে পুলিচটো গুচি গ'ল আজি মই বজাৰ কৰিবলৈ গৈছোঁ মোৰ সৰুটোৱে গৈছে চাই ল'ৰাটোক কিনি মিণ্টুৱে গোটেই ফাইলটো লৈ আহি মোৰ ল'ৰাটোক মাৰি পিটি কিনে চকুত গুলি মাৰি দিলে মোৰ চকুটোত গুলি সোমাই আছে আমি ন্যায় নাপাওঁ হেমন্ত ছাৰে যদি আমাৰ ন্যায় দিয়ে দিয়ক মিণ্টুৱে কি কৰিলে আহিকে গুলি মাৰি দিলে ভাইটিক আমাৰ একো কাজিয়াই নাই মিণ্টুৰ লগত বেলেগৰ কাজিয়া আছে আমি সিহঁতৰ কাজিয়াটো নেজাঙো নোসোমামগৈ ডাইৰেক্ট বন্ধুক গুলি মাৰিছোঁ আজিলৈকে ইমান দিন মাৰ্ডাৰ এটা কৰিলে মিণ্টুৱে 5 বছৰ 6 বছৰ আজিলৈকে তাৰ জেলো হোৱা নাই একো হোৱা নাই আহে কেতিয়াবা কাৰোবাক ঘৰ ভাঙি দিয়ে কাৰোবাক ঘৰ জ্বলাই দিয়ে মাৰপিট কৰে এইবিলাক কি হৈছে আজিলৈকে আমি সোমোৱা নাই একো গমো নাপাওঁ আজিও ভাইটিক গুলি মাৰিছে মাথাত ডাইৰেক্ট কালিও মাৰিলে বেলেগ এটা ভাইটি এটাক মাৰিলে এটা ল'ৰা এটাক ইলেকশ্যনৰ দিনাখন মিণ্টু আলী নেহা বেগম গৈছিলে ইলেকশ্যনত ভোট দিবলৈ যাওঁতে কৈছে তহঁতি কংগ্ৰেছক ভোট দিবি বিজেপিক ভোট দিব নালাগে আজিও আহি দুখনমান গাড়ী অলপ ভঙা আছিলে পুৰাই ভাঙি থৈ গ'ল আইন পঢ়াৰ কাৰণে কিবা ব্যৱস্থা লওক নহ'লে আমি নিজে জ্বলি চুচাইড কৰি ল'ম পুলিচে কৈছে আপোনালোকে ঘৰৰ পৰা নোলাব ঘৰৰ পৰা নোলালে ঘৰত আহি আমাক মাৰি থৈ যাব ন ইছুফ চুৰাব আবিদ কুতুব জেলিম আমাকতো এনে নিৰুখী মানুহক খেতি এনেকা কৰিছে আমাৰ ৰেঞ্জ পাতি লৈ গৈছে গাড়ী ভাঙি দিছে আমি কি কৰি কেনে খাম আৰম্ভণি মানে ভোট দিয়া দিনাখনৰ পৰা হৈছে আমি ভোট দিব গৈছো 25-30 জন মানুহ দেই 2-3খন গাড়ী লৈ গৈছো তাত সিহঁতে গোটেই মাইকী মানুহখিনি আগচি ধৰিছে যে চেলিমা আৰু বগী বেগম আৰু ইছুফৰ ঘৈণীয়েক আছিলে চুৰাবৰ ঘৈণীয়েক আছিলে গোটেইখিনি আহি মোক মানে ডিঙিত গাপোচা মাৰি দিছে আজি 2-3 হ'ল মই ডক্টৰ দেখাব পৰা নাই কাৰণ সিহঁতে হেৰি কৰিছে ইয়াত নাকৰ পৰা তেজ ওলাই দিছে তাৰপৰা সেইটো হ'ল সিহঁতে মানে আমাক হেৰি কৰিছে বিজেপিত ভোট দিব নোৱাৰো বুলি ধমকা মাৰিছে কালি আকৌ কি কৰিছে সিহঁতে গোটেই ঘৰত আমাৰ পাছবেলা 5টামান বজাত আহিকে গোটেই কাৰ ধেনু লৈ মাৰিছে গোটেই বাহিৰত গেৰেজত গাড়ী কেইখনমান আছিলে এখন ভাঙিছে আজি ৰাতিপুৱা 10:30 মানে 11টামান বজালৈকে মই ল'ৰা ছোৱালীখিনি ভিতৰত খাব দিছোঁ গোটেই হুৰ কৰি আহিছে মই পলাইছোঁ ঘৰৰ পৰা গোটেই মোৰ ফৰ্চুনাৰখন হেৰি কুকুৰ গাড়ী 4-5খন ভাঙিছে ঘৰৰ গোটেই গিলাচ চিলাচ ভাঙি লং থাং গৈছে এতিয়া মই এই বিচাৰোঁ যে এইটো সমস্যা কেতিয়ালৈকে থাকিব আমি ইয়াৰ ন্যায় পাম নাপাম